নমস্কাৰ আজিৰ বিষয় 1 লাখ চাকৰি 2022 চনৰ মাৰ্চ মাহৰ আগতে অসমৰ 1 লাখ যুৱক যুৱতীক বিজেপি চৰকাৰে চৰকাৰী চাকৰি দিব এই প্ৰতিশ্ৰুতি মই ৰাইজক দিব খুজিছো সঁচায়ে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে 1 লাখ চাকৰি দিবলৈ সক্ষম হৈছে নে এডিআৰই আসাম টেট বিভিন্ন ধৰণৰ ডিপাৰ্টমেণ্টত যি ধৰণে নিযুক্তি প্ৰক্ৰিয়া চলি আছে যি ধৰণে অসমৰ মাননীয় মুখ্যমন্ত্ৰী গৰাকীয়ে কৈ আছে যে আমি 1 লাখ চাকৰি দিছো 1 লাখতকৈও বেছি চাকৰিহে দিছো সেই কথাবিলাক আসলে কিমান সঁচা কিমান মিছা আজি এই ভিডিঅ'টোত আমি তাকেই ডিসকাস কৰিম প্ৰথমতে আমি অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিব লাগিব যে আগতকৈ বহু স্বচ্ছতাৰে নিযুক্তি প্ৰক্ৰিয়াসমূহ সম্পন্ন হৈছে বহুতো দুখীয়া নিচলা ব্যক্তিয়ে চাকৰি পাবলৈ সক্ষম হৈছে টকা পইচা নিদিয়াকে ঘুষ নিদিয়াকে চাকৰি পাবলৈ সক্ষম হৈছে আমি এখিনি ক্ৰেডিট দিব লাগিব গভৰ্ণমেণ্টখনক এতিয়া দ্বিতীয় কথাটো হৈ গ'ল যে সঁচায়ে গভৰ্ণমেণ্টখনে যি ধৰণে প্ৰতিশ্ৰুতি দি আহিছে বা যি ধৰণে তেওঁলোকে এনাউন্স কৰি আহিছে যে 1 লাখ চাকৰি দিছো বা 1 লাখতকৈ বেছি চাকৰি দিছো দিছে নে নাই হেতু কিন্তু আমি ভালদৰে বিশ্লেষণ কৰাৰ প্ৰয়োজনীয়তা আছে কাৰণ এই 1 লাখ চাকৰিৰ নামত যি ধৰণৰ নিযুক্তি প্ৰক্ৰিয়া চলি আছে তাৰ মাজতে কিন্তু বহু ব্যক্তিয়ে ডিপ্ৰাইভ হ'বলগীয়া হৈছে সঁচাই যদি আমি অংকবিলাক ভালদৰে কৰি চাওঁ তেতিয়া হলে কিন্তু আমাৰ মনত সন্দেহ আহিব যে 1 লাখ চাকৰি সঁচাই দিয়া নাই হয়তো আমি ৰিসেন্ট নিযুক্তি প্ৰক্ৰিয়াবিলাকত যদি চাবলৈ যাওঁ আমি টেটৰ ক্ষেত্ৰতে যদি অলপমান বিশ্লেষণ কৰো আমি দেখিবলৈ পাম যে যি সকল ব্যক্তি আগতে আসাম টেটত ইউপি বা এলপি লেভেলত পাইছিলে তেওঁলোকে যদি এটা গ্ৰেজুৱেট লেভেলত এপ্লাই কৰি পেলাই সেই চাকৰিটো পাইছে তেতিয়া হলে তেওঁলোকে আগৰ চাকৰিটো এৰি দিছে মানে 6 মাহ আগত এবছৰ আগত বা 2 বছৰ আগত পোৱা চাকৰিটো সেই নতুনকৈ নিযুক্তি পোৱাৰ কাৰণে তেওঁলোকে এৰি দিছে মানে সিম্পল ভাষাত ক'বলৈ গ'লে এজন ব্যক্তিয়ে আসাম টেটতে দুটা তিনিটা চাকৰিত যোগদান কৰিছে আলটিমেটলি কি হ'ল যে নাম্বাৰটো তিনিটা দেখাইছে কিন্তু চাকৰি পাইছে এজনে কোনোবা এজনে প্ৰথমতে সাপোজ এলপি ইউপিত পালে তেওঁ তাৰ পিছত হাই স্কুল লেভেলত পালে আৰু হাই স্কুল লেভেলত পোৱাৰ পিছত শেষত সাপোজ তেওঁ পিজিটি পালে তেওঁ ক'ত যাব পিজিটিত যাব বা তেওঁ ঘৰৰ ওচৰত পালে ঘৰৰ ওচৰত যাব সো আলটিমেটলি এজন মানুহে তিনিটা চাকৰি পালে তেনেকুৱা কিন্তু এক্সাম্পল বহু আছে গোটেই অসমত হয়তো হাজাৰ হাজাৰ তেনেকুৱা এক্সাম্পল আপোনালোকে পাব আৰু সেই ক্ষেত্ৰত তেওঁ জয়েন কৰা সম্পূৰ্ণ অধিকাৰ আছে কাৰণ তেওঁ নিজৰ পাৰদৰ্শিতা দেখাই পেলাই সেই চাকৰিটো পাইছে তাক লৈ কোনো সন্দেহ নাই কিন্তু প্ৰবলেমটো এইখিনিতহে আছে যে সেই একেজন ব্যক্তিয়ে দুটা তিনিটা চাকৰিত জয়েন কৰাৰ কাৰণে বহু ব্যক্তি কিন্তু ডিপ্ৰাইভ হৈছে যিসকলে 1-2 মাৰ্কৰ কাৰণে সেই চাকৰিটো নাপালে বা হয়তো ৱেটিং লিষ্টত 2-3 নম্বৰত আছে তেওঁলোকে হয়তো এই চাকৰিটো পাবলৈ সক্ষম হলে কিন্তু সেই ব্যক্তিজনে সেই চাকৰিটো 1 বছৰ 6 মাহৰ কাৰণে ব্লক কৰি ৰাখিলে আৰু ৱেটিং লিষ্টৰ কোনো ব্যৱস্থা নথকাৰ কাৰণে কি হ'ল তেওঁৰ পোষ্টটো ভেকেন্ট হৈ থাকিব মানে ৰিক্ৰুটমেন্ট 1 লাখ কৰিলে কিন্তু যদি এজন ব্যক্তিয়ে তিনিটা চাকৰিকে পায় তেতিয়াহলে আপুনি দেখিবলৈ পাব যে 1 লাখৰ ঠাইত হয়তো খুব বেছিকে বেছি 50,000 মানুহে চাকৰিটো পাইছে এনেকুৱা বহুতো এক্সাম্পল আছে যোনে দুটা তিনটা চাৰিটা লৈকে চাকৰি পাইছে টেটত বিশেষকৈ মাৰ্কছৰ ওপৰত চাকৰিটো দিয়া হয় যাৰ মাৰ্কছ এলপি কাৰণে ভাল হয় তেওঁৰ মাৰ্কছ অবভিয়াছলি ইউপি কাৰণেও ভাল হ'ব গ্ৰেজুৱেট লেভেলতো ভাল হ'ব বা পিজিটিটো ভাল হ'ব ঠিক তেনেকৈ যোনে এডিআৰই থাৰ্ড গ্ৰেডটো ক্লিয়াৰ কৰিছে তেওঁ অবভিয়াছলি এডিআৰই ফ'ৰ্থ গ্ৰেডটো ক্লিয়াৰ কৰিব সো প্ৰথমতে যেনিবা ফ'ৰ্থ গ্ৰেডত জইন কৰিলে পিছত থাৰ্ড গ্ৰেড ওলাল সো থাৰ্ড গ্ৰেডত কি হ'ব তেওঁ গুচি যাব আৰু থাৰ্ড গ্ৰেডত চাকৰি কৰি থকা সময়ত আৰু এটা কিবা ডাঙৰ পোষ্ট ওলালে এপিএছচিত ওলাই গ'ল তেওঁ সেইটো চাকৰি পালে গুচি গ'ল আলটিমেটলি কিন্তু এটা সুপৰিকল্পিত ব্যৱস্থা নোহোৱাৰ কাৰণে 1 লাখ চাকৰি দিয়াৰ পিছতো বহুত পোষ্ট কিন্তু এতিয়াও ভেকেন্ট হৈ থাকি যাব যদি 1 লাখ চাকৰি দিছে 50,000 পোষ্ট এতিয়াও কিন্তু থাকি যাব কাৰণ একেজন মানুহকে তিনিবাৰ তেওঁলোকে এপইন্টমেন্ট দিছে এটা ব্যৱস্থা থাকিব লাগে আসল কোনোবা এটাই যদি পাৰ্টিকুলাৰ লেভেল এটাত চাকৰিটো জয়েন কৰিলে সাপোজ কোনোবা এজন এসিস্ট্যান্ট ইঞ্জিনিয়াৰ কিবা এটা পাৰ্টিকুলাৰ ডিপাৰ্টমেন্টত পালে তেওঁ যিটো লেভেলত সেই চাকৰিটো পাইছে এটলিষ্ট মিনিমাম এটা টাইম বান্ধি দিব লাগে যে সিমানখিনি সময় তেওঁ সেই ডিপাৰ্টমেন্টত চাকৰি কৰিব লাগিব তাৰ পিছতহে সেইটো লেভেলত বেলেগ এটা পোষ্ট যদি ওলাই তাত তেওঁ এপ্লাই কৰিব পাৰিব নহলে এনওসি নাপাব কাৰণ একেজন মানুহে নিজৰ সুবিধা অনুযায়ী যদি বেলেগ বেলেগ জবত এপ্লাই কৰি থাকে তেতিয়াহলে কিন্তু বহুত মানুহ ডিপ্ৰাইভ হৈ যায় ৱেটিং লিষ্টৰ ব্যৱস্থা থকা হলে বেলেগ কথা আছিল ৱেটিং লিষ্টৰ ব্যৱস্থা থকা হলে তেওঁ আঁতৰি গ'ল তেওঁৰ ঠাইত ৱেটিং লিষ্ট 1ৰ মানুহজন আহি গ'ল নেক্সট কোনোবা এজনে এৰিলে দ্বিতীয়জন আহি গ'ল সো তেনেকুৱা ব্যৱস্থা থাকিলে হলে কিন্তু আলটিমেটলি সেইটো ব্যৱস্থাও নাই কোনোবা এজন ব্যক্তিয়ে নিজৰ সুবিধা মতে চাকৰিটো বিচৰাটো সাধাৰণ কথা কিন্তু সেই ব্যৱস্থাটোৰ মাজেদি যাওঁতে কিন্তু বহু কেইজন ব্যক্তি ডিপ্ৰাইভড হৈ যায় হাজাৰ হাজাৰ লাখ লাখ মানুহে কিন্তু চাকৰিটো নোপোৱাকে থাকি যায় আৰু অসমৰ চাকৰিবিলাক ভেকেন্ট হৈ থাকি যাবগে আলটিমেটলি নামত 1000 চাকৰি দিয়া হ'ল কিন্তু 50,000 পোষ্টতহে এপইন্টমেন্ট হ'ব বাকি 50,000 পোষ্ট কি হ'ব ভেকেন্ট হৈ থাকি যাব তেনেকুৱা এক্সাম্পল সব ডিপাৰ্টমেন্টতে আছে এতিয়া মই ইঞ্জিনিয়াৰিংৰ ক্ষেত্ৰত যদি চাবলৈ যাওঁ সিভিল ইঞ্জিনিয়াৰিংত বহুত পোষ্ট ওলাইছিলে কোনোবা এজন ব্যক্তিয়ে সাপোজ প্ৰথমতে সিভিলৰ কিবা এটা ডিপাৰ্টমেন্টত পিএনআৰডিত পালে তেওঁ পিএনআৰডিত চাকৰি কৰি ভাল নাপালে তেওঁ ইৰিগেশ্যনত পোষ্ট ওলালে তাত এপ্লাই কৰিলে ইৰিগেশ্যনত তেওঁ পালে গুচি গ'ল আকৌ 6 মাহৰ পিছত ৱাটাৰ
ৱাটাৰ ৰিচোৰ্চত ওলালে, তাত এপ্লাই কৰিলে, তাত গুচি গ'ল আৰু শেষত গৈ চিভিল ইঞ্জিনিয়াৰিঙৰ কাৰণে চবতকৈ সুবিধাজনক পোষ্ট PWD ডিপাৰ্টমেণ্ট, সকলো ফালৰ পৰা সুবিধা, তাত চাকৰি ওলালে, তাত এপ্লাই কৰি দিলে, তেওঁ সেইটো চাকৰি পালে। সেইটো কাৰণে কি হ'ল, বাকী 2-3টা চাকৰি তেওঁ বাদ দিলে। মানে আল্টিমেটলি কি হ'ল, তেওঁ 4 নম্বৰ চাকৰিটো এতিয়া কণ্টিনিউ কৰি আছে, কিন্তু সেই 3টা পোষ্ট তেওঁ কি হ'ল, ব্লক কৰি দিলে। মানে আল্টিমেটলি সেই পোষ্ট কেইটা কি হ'ল, কাউণ্টত থাকিলে কিন্তু ভেকেণ্টেই থাকি গ'ল, কাৰণ তেওঁ জইন কৰি 6 মাহ 2 মাহ 3 মাহ 5 মাহৰ পিছত এৰি থৈ গুচি। কিন্তু গোটেইকেইটাৰ পজিশ্যন একে আছিলে। ইৰিগেশ্যনত যিমান দৰমহা হয়তো ৱাটাৰ ৰিচোৰ্চত সিমান, PWDটো সিমানেই। আটাইকেইটা APSCৰ আণ্ডাৰতে আহে, সম্পূৰ্ণ চৰকাৰী চাকৰি, দৰমহা নিৰিখ একেই। কিন্তু কি হ'ল যে বাহিৰা টকাৰ লোভত বা যি কাৰণতেই নহওক তেওঁ কি কৰিলে, সেই চাকৰিকেইটা চুইপ কৰিলে, বেলেগ এটালৈ গুচি গ'ল। নিজৰ সুবিধা অনুযায়ী তেওঁ গুচি গ'ল। কোনোবাই গুৱাহাটীত থাকি ভাল পায়, সেইটো কাৰণে গ'ল। কোনোবাই নিজৰ ঘৰৰ ওচৰত থাকিবলৈ ভাল পায়, সেইটো কাৰণে গ'ল। আল্টিমেটলি কিন্তু ডিপ্ৰাইভ কোন হ'ল, যিসকল ৱেইটিং লিষ্টত থকা ব্যক্তি আছিলে। এতিয়া ইয়াতে দুটা কথা আছে যে তেওঁলোকে ভালদৰে পঢ়িছে, ভালদৰে এক্সাম দিছে, চাকৰিটো পাইছে। কিন্তু এতিয়া কথাটো হৈ গ'ল, সেই এটা এক্সাম, ৰিটেন এক্সাম এটা কোনোবা এজনে এক্সাম দি নিজৰ যোগ্যতাৰ কাৰণে সেই চাকৰিটো পাইছিলে, তেওঁ বেলেগ এটা পাইছে, তেওঁ যাবলৈ তেওঁৰ অধিকাৰ আছে। কিন্তু তেওঁ সেই চাকৰিটো এৰি যোৱাৰ ফলত সেই ডিপাৰ্টমেণ্টৰ কিন্তু ক্ষতিও হৈ আছে। কাৰণ কোনোবা এজন ব্যক্তি যেতিয়া নতুনকৈ এটা ডিপাৰ্টমেণ্টত জইন কৰে, তেওঁৰ অৰিয়েণ্টেশ্যন থাকে, তেওঁৰ কাৰণে বিভিন্ন ব্যৱস্থা কৰিব লাগে, ট্ৰেইনিঙৰ ব্যৱস্থা কৰিব লাগে। এজন ব্যক্তি যেতিয়া নতুনকৈ চাকৰিত জইন কৰিব, তেওঁৰ কাৰণে বহুত খৰচ কৰিব লগা হয়। যদি তেওঁ এইটো ডিপাৰ্টমেণ্টত 3 মাহ ট্ৰেইনিং কৰিলে, গুচি গ'ল, বেলেগ এটাত গুচি গ'ল, বেলেগ এটাত গুচি গ'ল, আল্টিমেটলি কি হ'ল, প্ৰতিটো ডিপাৰ্টমেণ্টতে কিন্তু কামবোৰ ৰখি যাবগৈ। তেওঁ যোনবিলাক ফাইল চাই আছিলে, সেই ফাইলবিলাক ৰখি যাব। তেওঁক যিমানখিনি ট্ৰেইনিং দিয়া হ'ল, সেইখিনি এনেই ৱেষ্ট গুচি যাব। ত' আল্টিমেটলি লছটো কাৰ? আমাৰ কিন্তু ৰাজ্যখনৰে লছ হ'ব। মানুহ ডিপ্ৰাইভ হোৱাটোতো আছেই। যিসকলে ৱেইটিং লিষ্টত 1-2 মাৰ্কৰ কাৰণে নাপালে, তেওঁলোকতো আছেই। আৰু এটা কথা যে 1-2 মাৰ্ক বা 0.5ৰ কাৰণে কোনোবাই যদি সেই চাকৰিটো পোৱা নাই, তো মানে এইটো নহয় যে তেওঁৰ যোগ্যতা নাছিলে। তেওঁৰ যোগ্যতা কিন্তু সেইজনতকে কম কেতিয়াও হ'ব নোৱাৰে। সেই 3 ঘণ্টীয়া পৰীক্ষাটোত তেওঁ পঢ়ি অহা বহুখিনি বস্তু নাহিব পাৰে। তেওঁতকে কম পঢ়া ব্যক্তিজনৰ কাৰণেও কিন্তু সেই পৰীক্ষাটো সহজ হৈ পৰিব পাৰে। আপুনি এইটো ক'ব নোৱাৰে, কাৰণ কুৱেশ্যন পেপাৰখনত কেনেকুৱা আহিব, কি পেটাৰ্ণত আহিব, কোনেও নাজানে। আপুনি 10,000টা কুৱেশ্যন জানে, কিন্তু তাতে কি আহিব, 70টা 60টা কুৱেশ্যনহে আহিব। আপুনি 10,000টা কুৱেশ্যন পঢ়িলে, কিন্তু সেই 70টা 60টা কুৱেশ্যন যেনিবা নপঢ়িলে, তেতিয়াওতো আপুনি এক্সামটো নাপাব পাৰে। কাৰণ 3 ঘণ্টীয়া এক্সাম, গোটেই আপোনাৰ কেৰিয়াৰটো সেই 3 ঘণ্টাতে কিন্তু সীমিত হৈ আছে। যিহেতু আমাৰ বেলেগ উপায়ো নাই, চ' সেই গতিকে এনেকুৱা পৰীক্ষা পাতিব লাগিব। কিন্তু আমি এইটো কথাও কিন্তু লক্ষ্য কৰিব লাগে, যাতে সেই পোষ্টবিলাক থাকি নাযায় বা মানুহবিলাক এনেকৈ ডিপ্ৰাইভ নহয়, বা ডিপাৰ্টমেণ্টবিলাকত কামবিলাক যাতে পৰি নৰয়। সেই গতিকে তেনেকুৱা কিছুমান ছিষ্টেম উলিয়াব লাগে যে এজন ব্যক্তিয়ে কোনোবা এটা ডিপাৰ্টমেণ্টত যদি এটা পাৰ্টিকুলাৰ ৰেংকত, পাৰ্টিকুলাৰ দৰমহা নিৰিখত যদি চাকৰিটো জইন কৰিছে, তেওঁ বেলেগ এটা চাকৰিলৈ যোৱাৰ আগত নিৰ্দিষ্ট এটা সময় তেওঁ সেই চাকৰিটো কৰিব লাগিব। কাৰণ তেওঁৰ নামত অৰিয়েণ্টেশ্যন, ট্ৰেইনিঙৰ পৰা আদি কৰি বহুত টকা খৰচ কৰা হয়। যদি তাতকৈ ওপৰ লেভেলৰ কিবা এটা চাকৰি পাইছে, তাতকৈ ওপৰ গ্ৰেডৰ চাকৰি পাইছে, তেতিয়া বেলেগ কথা। একেটা গ্ৰেড, একেটা দৰমহা, তেওঁলোকে লোভত যাবলৈ বিচাৰিছে, সেই ক্ষেত্ৰত কিন্তু অলপমান ষ্ট্ৰিক্ট হোৱাটো বহুত বেছি প্ৰয়োজনীয়তা আছে। চ' সেই ক্ষেত্ৰত কিন্তু কিছুমান ব্যৱস্থা আনিব লাগে, বিশেষকৈ টেট, ADRE তেনেকুৱা ধৰণৰ পৰীক্ষাবিলাকত যদি ৱেইটিং লিষ্টৰ ব্যৱস্থা নাৰাখে, তেতিয়া কিন্তু যিমান লাখ লাখ চাকৰি দিলেও আল্টিমেটলি বহুতো পোষ্ট ভেকেণ্ট হৈ থাকিব। মানে নাম্বাৰত এনেকুৱা দেখাব 1 লাখ চাকৰি দিলে, কিন্তু পোষ্টবিলাক কি হ'ব, সেই একেকেইটা পোষ্টেই কিন্তু ঘূৰি থাকিব। এজন মানুহে 3-4টা চাকৰি পাব। এনেকুৱা বহুত এক্সাম্পল আছে। মই এই এক্সাম্পলবিলাক আপোনালোকক দেখাবলৈ বিচৰা নাই। তেওঁলোকৰ ওচৰত আচলতে মোৰ কোনো ধৰণৰ আক্ষেপ নাই। আক্ষেপটো আছে সেই গোটেই ব্যৱস্থাটোৰ ওপৰত। সেই ব্যৱস্থাটোৰ কাৰণে কিন্তু বহুতো লোক এতিয়াও ডিপ্ৰাইভ হৈ আছে। বহুতে পাবলগীয়া চাকৰিটো কিন্তু পোৱা নাই, সেই চাকৰিকেইটা ভেকেণ্ট হৈ পৰি গৈছে। চ' সেই ক্ষেত্ৰত কিন্তু ব্যৱস্থা লোৱাটো দৰকাৰ আছে। তেনেকুৱা ধৰণৰ ষ্ট্ৰিক্ট ব্যৱস্থা আনিব লাগে যে একেটা ৰেংকত তেওঁ 2-3টা চাকৰি এবছৰ, 2 বছৰ, 3 বছৰৰ ভিতৰতে তেওঁ এপ্লাই কৰিব নোৱাৰিব। কাৰণ কিন্তু ক্ষতি চবৰে, আমাৰ ছিষ্টেমটোৰ ক্ষতি। সেই ক্ষেত্ৰত আচলতে ভাল ব্যৱস্থা যদি নানে, যিমান লাখ লাখ চাকৰি দিলেও সেই আধা পোষ্ট কিন্তু ভেকেণ্ট হৈ ৰৈ যাব। বহুত দেখিছোঁ আমি তেনেকুৱা। কোনোবাই টেটত চাকৰি কৰি আছিলে, পিছত APSC পালে গুচি গ'ল। ঠিক আছে, APSC পালে যাবই, সেইটো এটা ভাল পোষ্ট। কিন্তু একেটা পজিশ্যনৰ পৰা নিজৰ সুবিধাৰ কাৰণে বেলেগ এটা আকৌ একেটা পজিশ্যনৰ চাকৰিত জইন কৰাটো কিমান বেছি আচলতে যুক্তিপূৰ্ণ, সেইটোক লৈ কিন্তু প্ৰশ্ন আছে। আৰু কোনোবাই যদি যাব বিচাৰিছে, সেই পোষ্টটো যেতিয়া ভেকেণ্ট হয়, নেক্সট টু হিম যোনজন থাকিব ৱেইটিং লিষ্টত, তেওঁক সেই চাকৰিটো দিয়াৰ কিন্তু বহুত প্ৰয়োজনীয়তা আছে। আল্টিমেটলি বাৰম্বাৰ যদি পৰীক্ষা পাতিয়ে থাকিব লগা হয়, সেই গোটেই পৰীক্ষাৰ প্ৰচেছটোতো কিন্তু বহু খৰচ হয়। অকল চৰকাৰৰ খৰচ নহয়, যিসকলে আবেদন কৰিব তেওঁলোকৰো বহুত খৰচ হয়। ছাপ'জ 1 লাখ চাকৰি দিলে, 1 লাখ চাকৰি দিয়াৰ পিছতো কিন্তু সেই একেকেইজন ব্যক্তিয়ে চাকৰিকেইটা কৰাৰ কাৰণে বা এপ্লাই কৰাৰ কাৰণে 50,000 পোষ্টতহে ভৰ্তি হ'ল।
মানে ৰিক্ৰুইটমেণ্ট 50,000 পোষ্টতহে হ'ল, বাকী 50,000ৰ কাৰণে আকৌ ৰিক্ৰুইটমেণ্ট হ'ব। চ' আমি আকৌ এপ্লাই কৰিব লাগিব, বা যিসকল আবেদনকাৰী তেওঁলোকে আকৌ এপ্লাই কৰিব লাগিব। তাতকৈ যিসকলে 0.5, 0.6 বা 1-2 মাৰ্কৰ কাৰণে সেই চাকৰিটো নোপোৱাকৈ ৰখি গ'ল, তেওঁলোকক দিয়াৰ যদি ব্যৱস্থা কৰে তেতিয়া কিন্তু বেছি সুবিধা হ'ব। কাৰণ তেতিয়া আকৌ সেই পৰীক্ষাটো পাতিব নালাগে, পৰীক্ষা হলৰ নামত বিভিন্ন ধৰণৰ ব্যৱস্থা কৰিব নালাগে। আল্টিমেটলি কিন্তু সময়, টকা পইচা সকলোবিলাক কিন্তু বহু ক্ষেত্ৰত বাচি যাব। চ' মোৰ এইটো পাৰ্চনেল ভিউ। আপোনালোকে কি ভাবে এই গোটেই কথাটোৰ ওপৰত কমেণ্টত জনাব পাৰে। আপোনালোকৰ যদি কিবা ইনপুট আছে ইয়াতে দিব পাৰে। ধন্যবাদ।